তেজপুৰত আবদ্ধ এটা ঘৰচীয়া হাতী লুৰ শিকলিৰে বান্ধি থোৱা অৱস্থাত 10 দিনে হাতীটো আবদ্ধ হৈ আছে যদিও এই পৰ্যন্ত খবৰ নাই মাউতৰ খবৰ নাই হাতীটোৰ গৰাকীৰো বান্ধি থোৱা অৱস্থাত অসুস্থপ্ৰায় হৈ পৰা হাতীটোক আহাৰৰ যোগান ধৰিছে স্থানীয় লোকে হাতীটো কেতিয়া প্ৰয়োজন উপযুক্ত চিকিৎসাৰ হাতীটোক উদ্ধাৰ কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমি অধিক খবৰ জানিবলৈ চেষ্টা কৰিম তেজপুৰ সিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাই আমাক এই সন্দৰ্ভত জনাব পুলক হয় এটা ঘৰচীয়া হাতী আৰু এই পোহনীয়া হাতীটো অসুস্থ হৈ পৰাত গৰাকীয়ে তেজপুৰৰ এটা স্থানত এই ধৰণে থৈ গুচি যায় আৰু 10 দিন ধৰি এই অসুস্থ হাতীটো এই ধৰণে স্থানীয় লোকে খাদ্যৰ যোগান ধৰিছে আৰু ইয়াতে দেখা যি চোৱাচিতা কৰিছে কিন্তু হাতীটোক এই যি ইয়াত এই ধৰণে এৰি থৈ যোৱাটো সহজভাৱে ল'ব পৰা নাই সকলোৱে মই ইয়াত দেখুৱাই আছোঁ মই প্ৰথমে কেমাবাছৰ অমিতাভক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম আৰু এই যি ঘৰচীয়া হাতীটো আচলতে হয়তো এটা সময়ত গছৰ বিভিন্ন কামত ব্যৱহাৰ কৰিছিল আৰু যেতিয়া কামৰ এতিয়া কাম কৰিবলৈ কিছু অসুবিধা হ'ল বা অসুস্থ হৈ পৰিল আৰু তেতিয়াই এই হাতীটোক এই ধৰণে গৰাকীয়ে এই স্থানতে বান্ধি থৈ গুচি গ'ল আৰু এতিয়া স্থানীয় লোকে ইয়াত চোৱাচিতা কৰিছে যদি কিমান দিন এই ধৰণে এই হাতীটো ইয়াতে ৰাখিব বন বিভাগে বা প্ৰশাসনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে স্থানীয় লোকেও দাবী কৰিছে আৰু এই হাতীটোৰ এই আজি 10 দিন ইয়াতে এই ধৰণে অকলে আছে আৰু মই ইয়াত স্থানীয় সচেতন লোক আছে মই জানিব কিমান দিন হ'লে হাতীটো আজি 9-10 দিন হৈ গ'ল হাতীটো ইয়াত বান্ধা আছে তো হাতীটো যেদিনা বান্ধিছে তাৰ 2 দিন পিছত মানে পুৰণা মাউতজন আহি পেলাই আপোনাৰ হাতীটো চাফ চিকুণ কৰি অলপ ঘূৰাই মেলি আকৌ ইয়াত বান্ধি থৈ গ'ল তো সেই পুৰণা মাউতজনে মানে নতুন মালিক যিগৰাকী আছে লখিমপুৰলৈ তেখেতক ক'লে যে হাতীখন আপুনি মোৰ বাহিৰে বেলেগক দি চলাব নোৱাৰিব তো হাতীখন ইয়াতে থাকক তো নতুন মালিকটো কি কৰিলে তাৰ পৰা এজন মাউত লৈ আহিলে তো এই মাউতটো হাতীত উঠাই হাতীটো গুৰুকুললৈকে লৈ গ'ল যে সিহঁতে ক'লে যে আমি লৈ যাম গুৰুকুলৰ পৰা এই হাতীটো পাগলামি আৰম্ভ কৰিলে 2খন টেম্পু হাতীটোৱে ভাঙিছে 4খন টমটম ভাঙিছে এখন বাইক ভাঙিছে তাৰপিছত পুৰণা মাউতখন ইয়াত আহি পেলাই আকৌ বান্ধি থৈ গুচি গ'ল আজি প্ৰায় 7 দিন হ'ল হাতীটো বিক্ৰী কৰিছে হাতীটো ফাৰ্ষ্ট পাৰ্টি আছিলে খাৰুপেটীয়াৰ আমি যিমান দূৰ জানো আৰু নাম নাজানো দাদা আৰু ছেকেণ্ড পাৰ্টিটো হ'ল লখিমপুৰলৈ মানে খাৰুপেটীয়াৰ মালিকে লখিমপুৰত বিক্ৰী কৰিছে লখিমপুৰৰ মালিকে কিয় নিয়ে লখিমপুৰৰ মালিকে 2 দিন আছিলে ইয়াত হাতীটো যেতিয়া নতুন বান্ধিছে 2 দিন আছিলে তাৰ পিছত পৰা আমি এই মানুহজনক দেখি পোৱা নাই এতিয়া বুবা বস্তু আমি ইয়াতে বান্ধি থৈছে আমাৰ পিছফালে গাঁও আছে আগফালে আমাৰ মাৰ্কেট আছে ভৰিটো দুখ পাইছে ভৰিত দুখ পাইছে আৰু গাটো খুন্দিছে আমাৰ তাত ভিডিঅ' আমি কৰি ৰাখিছোঁ আগতে অলপ এই আগত বান্ধা আছিলে কোনে খুন্দিছে বা এইটো লখিমপুৰৰ পৰা মানুহ আহিছিলে সেই মানুহবিলাকে মানে হাতীটো কাবু কৰিব পৰা নাই তেখেতে পিছত খুন্দি আহিছে গাঁৱত তাৰপিছত আমি এতিয়া অলপ অসুস্থ আছে আৰু আপোনাৰ মেণ্টেলিটি অলপ প্ৰব্লেমো হৈ আছে হাতীটো খঙা লৈ আছে আৰু আমি খানা খুৱাই থাকোঁ পিছত আকৌ আমাকে চিনি নাপায় আমাকে মাৰিব আহে যেনেকৈ মোক মাৰিব আহিছিলে যোৱাকালি আমি সদায় মানে খানা চানা খুৱাই আছোঁ আমি কিমান দিন খানা খুৱাম এতিয়া প্ৰশাসনে বন বিভাগে ব্যৱস্থা ল'ব লাগে বন বিভাগ মই এইটোৱে আপোনালোকৰ যোগেদি আমাৰ DFO মহোদয়ক অনুৰোধ জনাম যে হাতীখন অতি সোনকালে আপোনালোকে চিজ কৰক তাৰপিছত উপযুক্ত নথি পত্ৰ যোনে দেখাব পাৰিব তেখেতক আপোনালোকে হাতীখন দি দিয়ক মই যোৱাকালি আমাৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকী তেখেতকো আমি জনাইছোঁ তো তেখেতে মোক কৈছে যে আজি DFOলৈ এখন লিখিত এপ্লিকেশ্যন দিবলৈ তো আজি আমি লিখিত এপ্লিকেশ্যন এখন দিম অতি সোনকালে মানে হাতীটো ইয়াৰ পৰা লৈ যাব লাগে আৰু আমাৰ নহ'লে হাতীটো যদি অলপ এৰিব পাৰে তেতিয়াহ'লে মানে আমাৰ গাঁৱৰ প্ৰব্লেম হৈ যাব মানে হাতীটো বৰ্তমান খঙাল হৈ আছে তো সেইটো কাৰণে আপোনালোকৰ যোগেদি মই হাতীৰ মালিকক আৰু আমাৰ তেজপুৰ বন বিষয়া মহোদয়ক মই জনাওঁ যে হাতীখন অতি সোনকালে ইয়াৰ পৰা ৰেস্কিউ কৰি আপোনালোকে লৈ যাওক আৰু হাতীটো বৰ্তমান অসুস্থ হৈ আছে তাত চিকিৎসা প্ৰদান কৰক আৰু বৰ্তমানতো হাতীটো চিজ কৰক তাৰপিছত যোনে উপযুক্ত নথি পত্ৰ দেখাব পাৰিব তেখেতক আপোনালোকে হাতীটো গতাই দিয়ক নিশ্চিতভাৱে আমিও আহ্বান জনাইছোঁ যাতে এই হাতীটো বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু যিহেতুকে এই ঘৰচীয়া যদিও এই হাতীটো কিন্তু এই ধৰণে ইয়াতে বান্ধি থৈ দিছে আৰু অসুস্থ হাতীটো
চিকিৎসাৰ প্ৰয়োজন আৰু স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা অকণমান জানিব বিচাৰিম কি আহ্বান জনাব এইটো আপোনালোকৰ জৰিয়তে আমি এইটো কওঁ মানে হাতীটো ইয়াৰ পৰা লৈ যাব লাগে 8-9 দিন মান হ'ল ইয়াত বান্ধি থোৱা বান্ধি থৈ গুচি যোৱাৰ পিছত হাতীটোতো খোৱা লাগে গাঁৱৰ ৰাইজে কলগছ কাটি কাটি খুৱাই আছোঁ বিস্কুট আৰু কলগছ এই এনেকুৱা দিলে পেটটো ভৰিব জানো আপোনালোকৰ জৰিয়তে আমি এইটো আহ্বান কৰোঁ মালিকক খুৱাওক আপোনাৰ হেৰি হাতীখন ইয়াৰ পৰা লৈ যাওক সৰু সৰু স্কুলৰ ল'ৰা ছোৱালী ইফালে আহি যোৱা অহা কৰে এই ইফালে কিবা এটা কৰি দিয়াৰ পিছত ৰিস্কটো কোনো ল'ব নিশ্চয় হয় নে নহয় স্থানীয় লোক আছে আৰু কি ক'ব মই মোৰ মতে আৰু হাতীটো যাৰ হয় তেখেতে ভালকৈ লৈ যাব লাগে ইয়াতে তাৰো অসুবিধা হৈছে আমাৰো অসুবিধা হৈছে ইয়াতে যি ঘটনাটো হৈ গ'ল তিনিমাইল চেণ্টাৰত পৰহি দিনা দুটা টমটম পেলালে এটা বাইক পেলালে তো টেম্পু পেলালে তো তেনেকুৱা হ'ব নালাগে যাৰ হাতীটো হয় তেখেতে আহি পেলাই লৈ যাব লাগে ভালে ভালে আৰু এই ধৰণে বিভিন্নজনে যি ইয়াৰ খাদ্য যোগান ধৰিছে যদিও স্থানীয় লোকে তথাপিও হাতীটোৰ এতিয়া উপযুক্ত চিকিৎসাৰ প্ৰয়োজন